এই গ্লাছডালৰ লগত আপুনি যিটো মানে আপোনাৰ গ্লাছডাল বুজি পাব লাগিব যে কিমানটো ওপৰত গ্লাছডালৰ এডজাষ্টটো আছে বা এৰিলে মানে গাড়ীখন মুভ কৰে। নমস্কাৰ, আজি নতুনকৈ ভিডিঅ' এটা বনাইছোঁ আৰু এটা যে যিখিনি আমাৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ড্ৰাইভাৰসকলৰ খুব কম দিনৰ ভিতৰতে যি স্কিল টেষ্ট অনুষ্ঠিত হ'বলগীয়া আছে, সেই স্কিল টেষ্টসমূহত আপোনালোকে কেনেধৰণৰ গাড়ীসমূহ চাব লাগিব বা আপোনালোকে এতিয়া কেনেধৰণে প্ৰশিক্ষণসমূহ ল'ব লাগিব, কি গাড়ী চাব লাগিব, তাত কি গাড়ী চলাব দিব, গোটেইখিনি কথা ভিডিঅ'টিৰ মাধ্যমে আপোনালোকক জনাম। ভিডিঅ'টি আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগত যদি কোনোবা বন্ধু বান্ধৱীও এডিআৰই ড্ৰাইভাৰ পোষ্টৰ কাৰণে চিলেকশ্যন হৈছে, মানে ৰিটেন এক্সামত কোৱালিফাই হৈছে, তো তেনেহ'লে মানে তেখেতলোককো শ্বেয়াৰ কৰি দিব। তো ঠিক আছে, ব'লক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। আমি সকলো দেখা পাইছোঁ যিটো নটিফিকেশ্যন আছে, নটিছত লিখা আছে যে 28 জুন 2025 তাৰিখে আমাৰ ড্ৰাইভাৰসকলৰ এডিআৰই ড্ৰাইভাৰসকলৰ স্কিল টেষ্ট অনুষ্ঠিত হ'ব, লগতে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু আজি মই জনাব বিচাৰিছোঁ আপোনালোকক যে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ সময়ত তাতে আপোনালোক কেনেকুৱা ধৰণৰ ডকুমেণ্ট নিব লাগিব আৰু এক্সট্ৰা কিবা যদি চাৰ্টিফিকেট থাকে কিবা লাভৱান হ'ব নেকি আপোনালোকে, আৰু যদিহে স্কিল টেষ্টত আপোনাক গাড়ী চলাব দিয়ে তেনেহ'লে কি গাড়ী চলাব দিব বা আপোনাক কিখিনি বস্তু বেছি গুৰুত্ব দিব লাগিব আৰু কোনটো বিষয়ত কিমানকৈ নাম্বাৰ আছে, এই গোটেইখিনি কথাই মই আপোনালোকক বিৱৰণ দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি প্ৰথমবাৰ একেলগে চাবলৈ একদম নাপাহৰিব। আৰু এই ইণ্টাৰভিউটোৰ পেটাৰ্ণটো আপোনালোকে গম পাইছে যে কোনটোৰ বিষয়ত কিমানকৈ নাম্বাৰ থাকে। গতিকে সকলোখিনিৰ কাৰণে আমি যথেষ্ট মানে কি কয় হেৰি কৰিব লাগিব, কষ্ট কৰিব লাগিব, অলপমান চাব লাগিব, পঢ়িব লাগিব এইকেইটা দিনত, যে যিখিনি আমাৰ ড্ৰাইভিং ট্ৰেফিক ছিগনেল থাকে, তো ৰোড চাইন্স বা ট্ৰেফিক ছিগনেলখিনি আমি যদি ভালকৈ জানি লওঁ তেনেহ'লে মানে তাত আমাৰ কিমান নাম্বাৰ আছে, তাত আছে 5 নম্বৰ। 5 নম্বৰ অনুযায়ী আপোনালোকক মানে ইণ্টাৰভিউটো সোধা পোছা হ'ব। আৰু নেক্সট আহিলে আৰু কিহত 5 নম্বৰ আছে বেছিক এনালজি অফ ভেহিকেল মেইনটেনেন্স। ইয়াত আপোনাৰ কিমান থাকিব, তাতো আছে 5 নম্বৰ, যে গাড়ী এখন আপোনালোকে সুচাৰুৰূপে ভালকৈ দিয়ে দৈনন্দিন গাড়ীখন আপুনি যিখিনি কৰিবলগীয়া কাম, ধৰি লওক গাড়ীখন চোৱা চিতা কৰা, মেইনটেনেন্স কৰা, টায়াৰ চাইজ নাম্বাৰ কিমান, কি কথা, বেটাৰীটো যদি অলপমান ডাউন হৈ যায় তেনেহ'লে তাক কি কৰি পিনি আকৌ আমি ঠিক কৰি ল'ব পাৰোঁ, লাইটৰ বাল্বটো বেয়া হ'লে মানে কিমান ৱাৰ্ডৰ বাল্ব থাকে, কি কথা, এইখিনি বস্তু যদি আপুনি অকণমান জানে বা ক'ব পাৰে তেনেহ'লে আপুনি তাত থকা যিটো 5 নম্বৰটো পাবলৈ সক্ষম হ'ব পাৰে। তাৰপাছতে আছে টেষ্ট অফ ভেহিকেল, যিখিনি আমাৰ LMV গাড়ী আছে সেইখিনি তাতে ইণ্টাৰভিউ লোৱাব। ইয়াত কোনো ধৰণৰ হেভি লাইচেঞ্চ বা হেভি ভেহিকেল গাড়ী চলাব নিদিয়ে, তাতে আপোনালোকে LMV গাড়ী চলাব দিব। তো পৰাপক্ষত আপোনালোকে বলেৰ' গাড়ীখনতে শিকিলে মানে ভাল হয়, তাত বলেৰ' গাড়ীয়ে দিয়া দেখা পোৱা যায় বা বিগত বৰ্ষসমূহত বলেৰ' গাড়ীতে এই ইণ্টাৰভিউসমূহ আমি লোৱা দেখা পাইছোঁ। ঠিক আপোনালোকে এতিয়া ইয়াতহে গম পালে যে ৰোড চাইন্সত আছে 5 নম্বৰ। তাৰপাছত গাড়ী মেইনটেনেন্স বা ভেহিকেলখনৰ বিষয়ে আপুনি যদি বিৱৰণ দিব পাৰে, কেনেকৈ এটা সুচাৰুৰূপে ৰাখিব লাগে তাত ক'ব পাৰে, তাত আছে 15 নম্বৰ আছে এক্সট্ৰাকৈ। আপোনালোক গাড়ীখন যদি টেষ্ট ড্ৰাইভ কৰিব বা গাড়ীখন চলাই দেখাব, গাড়ীখন চলাই দেখাওঁতে কি বস্তু আপোনাক গুৰুত্ব দিব লাগিব। প্ৰথম কথা হৈছে আপোনালোকে গাড়ীখন যেতিয়া নেকি ষ্টাৰ্ট দিব যাওঁতে তাত গাড়ীখনৰ গোটেই কথাখিনি গম পাব লাগিব, যে যিখিনি মিটাৰ বক্সটো জ্বলা লাইটখিনিৰ পৰা আদি কৰি পিনে গাড়ীখনৰ ফিউল কেপাচিটি কিমান হয়, মবিল কিমান হয়, সেইটো আপোনাক হয়তো সুধি দিব পাৰে গাড়ীখন চলাই গৈ থকা অৱস্থাত, যে নামটো ক'ব যে আপোনাৰ মিষ্টাৰ গগৈ বা যি হওক, বৰা, কলিতা, যি হওক, আপোনাৰ যদি নামটো ক'লে ধুনীয়াকৈ যে কওকচোন আপুনি গাড়ীখন চলাই গৈ থকা গাড়ীখনৰ এইটো মবিল কেপাচিটি কিমান হয়, আৰু কিবা কয় বুলি কয় মিটাৰত যদি কিবা চিগনেল লাইট জ্বলি থাকে, লাইটটো কি কাৰণে জ্বলি আছে আপুনি অলপমান কওকচোন, এনেকৈ বুলি ক'ব পাৰে ঘপককেনে। আৰু গাড়ীখন চলাই গৈ থাকোঁতে ধৰি লওক আৰু এটা কথা, আপুনি গাড়ীখন কিমান চফ্ট বা কিমান কোমলকৈ গাড়ীখন আপুনি মুভ কৰিছে বা মাৰ্চিং কৰিছে। মাৰ্চিং কৰা বুলি বুজি পাইছেনে কথাটো, কোনটো কথা কয়? মাৰ্চিং কৰা শব্দটো হয় আপোনালোকৰ যিটো গাড়ীখন আমি প্ৰথম ৰখাই থোৱা অৱস্থাৰ পৰা জাষ্ট মুভ কৰিব লয় বা 1 নম্বৰ গিয়াৰত লগাই পিনি যেতিয়া আমি গাড়ীখন যাবলৈ দিওঁ, সেইটো কয় মাৰ্চিং কৰা বুলি কয়। মাৰ্চিং গিয়াৰ কাক কয়? 1 নম্বৰ গিয়াৰটোক মাৰ্চিং গিয়াৰ বুলি কয়, হয় নহয়? ঠিক সেইটো হ'ল। নেক্সট 1 নম্বৰ পৰা 2 নম্বৰ গিয়াৰত যেতিয়া আপুনি লগাব, গাড়ীখন যাতে অকণো ঝাটকা নাপায় বা ক্লাছডাল আপুনি কিমান য'ত দবাইছে বা কি কৰিছে, সেই কথাখিনি তাত অলপমান লক্ষ্য কৰিব চাহাৰসকলে, যিসকল নিৰীক্ষক থাকিব তেখেতলোকে অকণমান সেইকেইটা বস্তু বেছি গুৰুত্ব দিয়ে বা চোৱা চিতা কৰে। তো ইয়াৰ পাছত আপোনালোকে গাড়ীখন ধুনীয়া গৈ পিনে টাৰ্ণিংবিলাকত আপোনালোকে কেনেকুৱা ধৰণৰ ছিগনেল দিছে, নাই দিয়া, না গ্লাছে দি হাতখন বাহিৰলৈ উলিয়াই পিনে ছিগনেল দিছে, কি কৰিছে, ছিট বেল্ট লগাইছে নাই, ছিটটো এডজাষ্ট কৰিছে নে, গোটেই কথাখিনি আপোনালোকে চাই লৈ পিনি তাতে আপোনালোকে সেই গাড়ী যিটো ড্ৰাইভিং টেষ্ট তাত আপোনালোকে নাম্বাৰটো দিব। তো এইখিনিলৈকে ক্লিয়াৰ হ'ল আপোনালোকে। তাৰপাছত ইয়াৰ পাছত আহি পৰিলে গাড়ীখন ধৰি লওক যেতিয়া আপোনাক চলাব দিলে সেই ঠাইৰ পৰা চলাই গৈ একেবাৰে এণ্ডিং পইণ্ট লাষ্ট
সময় যেতিয়া আপোনাক গাড়ীখন ৰখাব ক'লে ৰখোৱা সময়ত আপোনাক চাব যে গাড়ীখন ল'ৰাজনে যিখন জেগাৰ পৰা নিছিলে যেনেকৈ আছিলে গাড়ীখন তেনেকৈ আনি পুনৰ থ'লে নে নাই থোৱা, আৰু লগতে গাড়ীখন ৰখাওঁতে ব্ৰেক মাৰোঁতে গাড়ীখন হেলকনি খাইছে নেকি বা চকা চুচিছে নেকি, তাৰপৰা আৰু হেণ্ডব্ৰেক ইউজ কৰিছে নাই কৰা গাড়ীখন পাৰ্কিং কৰা সময়ত, সেইখিনি বস্তু হ'ব আপোনালোকৰ গাড়ীখন কি কয় লাষ্টত স্কিল টেষ্ট দিয়া সময়ত মানে ড্ৰাইভিং কৰা সময়ত সেইখিনি বস্তু আপোনাক চোৱা চিতা কৰিব। ঠিক আছে, তো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এতিয়া ঘৰতে সকলোৱে বলেৰ' গাড়ী এখন অলপমান সুবিধা কৰি ল'ব লাগে, নিজৰ নাথাকিলেও বেলেগৰ পৰা হ'লেও আনি মেলি অলপমান চাব লাগে। আপোনালোকে ঘৰত হয়তো বেলেগ গাড়ীবোৰ চলাই থাকে, তো কি হয় বলেৰ' গাড়ীখন অলপমান মানে বেলেগ গাড়ীতকৈ অলপমান বস্তুটো বেলেগ হয়। ক্লাছডাল, সেই ক্লাছডালৰ লগত আপুনি যিটো মানে আপোনাৰ ক্লাছডালত বুজি পাব লাগিব যে কিমানটো ওপৰত ক্লাছডালৰ এডজাষ্টটো আছে বা এৰিলে মানে গাড়ীখন মুভ কৰে বা ৰখে, সেইখিনি বস্তু আপুনি মানে গম পোৱাকৈ এটা হেৰি থাকিব লাগিব, অনুমানটো বুজি পাব লাগিব, মেইন কথা অনুমানটো। তো সেই হিচাপত চাব গ'লে বলেৰ' গাড়ীখন আপোনালোকে ইণ্টাৰভিউ দিয়াৰ আগত এদিন বা দুদিনমান হ'লেও আপোনালোকে গাড়ীখন এবাৰ চলাই চাবলৈ চেষ্টা কৰিব। তেতিয়া নেকি কি হয়, ইণ্টাৰভিউ জেগাত আপোনালোকৰ গাড়ীখন বলেৰ' গাড়ীখন মানে যিটো নেকি অলপমান তাৰ গাড়ীখন কণ্ট্ৰল কৰাত বা বুজি পোৱাত আপোনালোকক অকণমান সহায় হ'ব। কথাটো বুজি পাইছে? এতিয়া হয়তো বহুতে কমেণ্ট কৰিব যে আমাৰ ঘৰত বলেৰ' গাড়ী নাই বা আমি কি কৰিম এতিয়া, বেলেগ গাড়ীবিলাকত শিকিলে মানে বেয়া হ'ব নেকি, এনেকৈ ক'ব। এতিয়া মোৰ ধাৰণা কি হয় জানে নাই, আপোনালোকে বেলেগ গাড়ীবিলাকৰ গাড়ীখন শিকিলে মানে কোনো ধৰণৰ বেয়া নহয়, গাড়ীয়ে, কিন্তু ইয়াৰ পৰা কথা হৈছে কি যে ফ্ৰণ্ট ড্ৰাইভ ৰিয়েৰ ড্ৰাইভ পাৰ্থক্য থাকে। যিখিনি ফ্ৰণ্ট ড্ৰাইভ গাড়ীত আপোনালোকে ধৰি লওক শিকিব, যেনেকৈ ধৰি লওক এল্ট', ছুইফ্ট এনেকুৱাবিলাকত যদি গাড়ী শিকিব, প্ৰায় ল'ৰাটো এনেকুৱা গাড়ীতে এতিয়া শিকি আছে। তো সেই শিকি অহা ল'ৰাখিনিয়ে যেতিয়া এখন ৰিয়েৰ ড্ৰাইভ গাড়ী এখন পটককৈ চলাবলৈ পায়, মানে যেনেকৈ বলেৰ' ৰিয়েৰ ড্ৰাইভ মানে গম পাইছেনে কোনখন, বলেৰ', স্কৰপিঅ', যিখিনি নেকি পিছৰ চকা আমাক ঠেলে, সেই গাড়ীখন যদি চলাবলৈ পাওঁতে তাক সেইখন গাড়ীখন কি হয়, ৱেট থকা হয়, বেছি ৱেট হেভি ভেহিকেল মানে গধুৰ গাড়ী হয়, গপচ। তো সেই গাড়ীবিলাক অকণমান চম্ভালোঁতে বা হেৰি কৰোঁতে অকণমান আমাৰ খেলি মেলি এটা মানে খোকোজা লাগে। আৰু ইণ্টাৰভিউ জেগাত যিহেতু অলপমান মানুহবিলাকৰ বেছিকৈ হতাশ হৈ থাকে বা ভয় খাই থাকে, ভয় কঁপনি উঠে। আমি হৈ যোৱা আছাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবলৰ ইণ্টাৰভিউত দেখা পাইছোঁ যে বহুত চলাব জনা মানুহেও মানে তাত গৈ পিনি ফেইল হৈ আহিছে। গতিকে এইখিনি বস্তু অলপমান আপোনালোকে চকু দিব লাগিব। আৰু যদি নোৱাৰে তেনেহ'লে মানে এদিন দুদিন হ'লেও গাড়ীখন ক'ৰবালৈ যাওঁতে ভাড়া বিচাৰি পিনি হ'লেও আপোনালোকে এবাৰ হ'লেও এইটো ড্ৰাইভিং ছিটত বহিবৰ কাৰণে চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ তাত ইণ্টাৰভিউ জেগাত যথেষ্ট মানে সহায় হ'ব দেই, কাৰণ গম পাই যাব বস্তুখিনি ক'ত থাকে কি কথা গাড়ীখনৰ। নহ'লে মানে কি হয়, যিটো নেকি আমাৰ এটা হেৰি থাকে ন, ছিট বেল্ট লগোৱা যিডাল বলেৰ' গাড়ীখনৰ ছিট বেল্ট লগাবৰ কাৰণে সেই যিটো লক পইণ্টটো, সেই লক পইণ্টটো মানে কি হ'ল ইফালে পৰা হিলি থাকে বা একে ছেম জেগাত নাথাকে কেতিয়াবা মানে। তো গতিকে সেইখিনি বস্তু লগৰ তাত নাপাব পাৰে, বিচাৰি পিনি খপজপ কৰি থাকিবলগীয়া হ'ব পাৰে। আৰু উইণ্ড' গ্লাছবিলাক যেতিয়া নেকি আমি আপ এণ্ড ডাউন কৰা হয়, সেইখিনি এডজাষ্ট কৰা ছুইচসমূহ ক'ত থাকে, কণ্ট্ৰল ছুইচখিনি থাকে মাজত থাকে, হেণ্ডব্ৰেকডাল মাজত থাকে, লিভাৰডাল মাজত থাকে, সেই বস্তুখিনি অলপমান চাই ল'ব। আৰু তেলৰ ঢাকনাখন খোলা কিবা কৰা, তাৰপৰা DEF ভৰা, BS6ৰ পাৰ্থক্য কি, এইখিনি বস্তু গোটেইখিনি মই আগৰ ভিডিঅ'ত কিছুমান দিয়া আছে। গতিকে সেই তেনেকুৱা ইঞ্জিনৰ ভিডিঅ' মই এতিয়া বনোৱা নাই বা বনাবলৈ মই সময় এতিয়া মিলাব পৰা নাই যদিও, তো আপোনালোকক মই অলপমান আইডিয়া হিচাপে দি দিছোঁ কথাখিনি। গতিকে আপোনালোকে যিখিনিয়ে ADREৰ কাৰণে একদম ৰিটেনত কোৱালিফাই হৈছে ভালকৈ নহয় জানো, তো সেইখিনিয়ে এই ভিডিঅ'খিনি চাব। ভিডিঅ'টো চালে আপোনালোকে নোট কৰি ৰাখক যে মই কোনখিনি বস্তু বেছি পইণ্ট কৰিব লাগিব। প্ৰথম কথা, ট্ৰেফিক ছিগনেলখিনি আপোনালোকে পূৰা মুখস্থ কৰি লওক, তাত আছে 5 নম্বৰ। নেক্সট ইয়াৰ পাছত আছে আৰু 5 নম্বৰ কিহত আছিলে, গাড়ীখন মেইনটেনেঞ্চ। এখন গাড়ী মেইনটেনেঞ্চ আমি কেনেধৰণে তাক প্ৰতিপাল কৰিব লাগে, কি কৰিব লাগে, টায়াৰসমূহ আমি কিমান কিলোমিটাৰ চলোৱাৰ পাছত ৰোটেশ্যন কৰিব লাগে বা এক্সচেঞ্জ কৰিব লাগে, স্পেয়াৰ টায়াৰটো আমি কেতিয়া ইউজ কৰিব লাগে, এইখিনি বস্তু আমি জানাটো তাত যদি ক'ব পাৰোঁ তেনেহ'লে তাত আমি 5 নম্বৰ পাম। আৰু নেক্সট আছে 15 নম্বৰ, ড্ৰাইভিং, মানে গাড়ীখন চলোৱাত, ৰিভাৰ্ছ কৰাত, আগলৈ নিয়া পিছলৈ নিয়া, আৰু গিয়াৰখিনিৰ বিষয়ে ভালকৈ বুজাই পিনি কোৱাত। আৰু যদি আপোনাক সোধে যে বলেৰ' গাড়ীখনৰ গিয়াৰ কেইটা বুলি ক'লে মানে কি ক'ব, মই আগৰ ভিডিঅ'ত যেনেকৈ শিকাইছোঁ যে এখন বলেৰ' গাড়ীখনৰ আমাক কেইটা গিয়াৰ থাকে, 6টা গিয়াৰ থাকে। যেনেকৈ কি কয় 5 ফ্ৰণ্ট 1 ৰিভাৰ্ছ, মানে এটা গিয়াৰ পাছলৈ বাকী 5টা আগলৈ। তো আমি যদি এনেকৈ কওঁ যে 5টা গিয়াৰ বুলি ক'লে মানে আমাৰ ভুল হ'ব। তো বেগলৈ যিটো গিয়াৰ আছে সেইটো গিয়াৰকো আমি কি কওঁ, সেইটো এটা গিয়াৰে হয়। তো গতিকে 6টা গিয়াৰ টোটেল। তো কি বুলি ক'লে ক'ব লাগিব যে 5 ফ্ৰণ্ট 1 ৰিভাৰ্ছ। এইখিনি বস্তু আগতে মই ধুনীয়াকৈ ভিডিঅ'ত শিকাই থোৱা আছে। ভিডিঅ'সমূহ আপোনালোকে পূৰা প্ৰথমৰ পৰা চাবলৈ চেষ্টা কৰিব, অলপ বিচাৰিব লাগিব, কষ্ট কৰিব লাগিব ভিডিঅ'খিনি। মোৰ ভাগৰ চেনেলটোত গৈ পিনি তাৰপৰা তাতে আপোনাৰ ভিডিঅ'ত ক্লিক কৰিব, ভিডিঅ'ত ক্লিক কৰি পিনি ভিডিঅ'বোৰ এফালৰ পৰা চাই যাব বা বিচাৰি চাবচোন, তেতিয়া আপোনালোকে কথাখিনি অলপমান গম পাই যাব। আৰু বেছিকৈ চাব গ'লে মানে আছাম পুলিচৰ ড্ৰাইভাৰ কনষ্টেবলৰ যেনেকুৱা ইমান বহুত টাফ হৈছিলে ইণ্টাৰভিউত, স্কিল টেষ্টত, তো তেনেকৈ এই ইণ্টাৰভিউত নহয়, গম পালানে? কিয়নো এই ইণ্টাৰভিউত ইমান টাফ নহয়। আৰু আমি আগতেও ইণ্টাৰভিউ দেখিছোঁ যে ইয়াৰ পেটাৰ্ণ থাকে, যে ইণ্টাৰভিউটো গাড়ীখন চলাই দেখুওৱা এটা পেটাৰ্ণ থাকে। যোৱাবাৰ কেনেকুৱা পেটাৰ্ণ হৈছিলে, ইউ পেটাৰ্ণত হৈছিলে। তো এইবাৰ কেনেকুৱা পেটাৰ্ণত হয় এতিয়ালৈকে গম পোৱা হোৱা নাই। যদি গম পাওঁ মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম।
তো ধাৰণা কৰিলোঁ সেই ইউ পেটাৰ্ণতে হ'ব। যোৱাবাৰ 3টা 4টামান জেগাত হৈছে নেকি গুৱাহাটীত ইণ্টাৰভিউটো। তো জনাসকল যদি কোনোবা চাই আছে আপোনালোকে, মোৰ দাদাই হয় বা আপোনালোকে মোৰ লগৰ বন্ধুৱে হয়, তো সকলোৱে যদি মোৰ ভিডিঅ'খিনি চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব প্লিজ। তেতিয়া মোৰ নেক্সট ভিডিঅ' এটা বনাবৰ কাৰণে যথেষ্ট সহায় হ'ব। আৰু এইবাৰনো কেইটা জেগা দিছে, কেইটা প্লেছত আপোনালোকৰ ইণ্টাৰভিউ মোৰ অনুষ্ঠিত হ'ব, সেইটো কথাও যদি গম পাওঁ মই আপোনালোকক নিশ্চয় জনাম। ঠিক আছে। আৰু আপোনালোকে এতিয়া কি কৰিব লাগিব যে বলেৰ' গাড়ীখনৰ ধুনীয়াকৈ বস্তুখিনি চাবলৈ একেবাৰে নাপাহৰিব। প্ৰথম কথা কি চাব লাগিব, গাড়ীখনৰ ফিউল কেপাচিটি কিমান হয়, তাৰপাছত মবিল কেপাচিটি কিমান হয়, মানে ইঞ্জিন অইল আৰু মবিল দুইটা বস্তু একেহে গম পায়। আৰু গাড়ীখনৰ যিটো আমাৰ চকাত এয়াৰ টেম্পাৰেচাৰ কিমান থাকিব লাগে, মানে পৰিমাণটো কিমান হাৱা দিব লাগে, আমি কিবা সহজ ভাষাত ক'ব গ'লে কিমান আমি পাম্প দিব লাগে, তো সেইখিনি বস্তু চাই ল'ব। তাৰপৰা আৰু কি আছিলে BS6 আৰু যিখিনি BS6 আৰু আমাৰ আগৰ গাড়ীখিনি, তো সেইখিনি গাড়ীৰ লগত আমাৰ পাৰ্থক্যসমূহ কি আছে, বা DEF ভৰোৱা গাড়ী আৰু নভৰোৱা গাড়ীৰ মাজত পাৰ্থক্য কি হয়, সেইখিনি বস্তুমান চাব। আৰু প্ৰাইভেট কাৰ, কমাৰ্চিয়েল কাৰ, এই দুখন গাড়ীৰ মাজত পাৰ্থক্যখিনি মই ভিডিঅ'ত ধুনীয়াকৈ দিয়া আছে, গোটেইখিনি চাই ল'ব। ঠিক আছে। তো তাৰপাছতে আৰু বহুতে মোক কমেণ্ট কৰি সুধি আছিলে যে দাদা বা ভাইটি, যে আমি যে ইণ্টাৰভিউ দিব যাম, ইণ্টাৰভিউ জেগাত আমাৰ কিছুমান যদি আগৰ কোনোবা ইনষ্টিটিউশ্যনত বা কিছুমান কোম্পানীত আমি এনেকৈ গাড়ী চলাই আছিলোঁ, তাৰ এখন আমাৰ চাৰ্টিফিকেট আছে, সেইখিনি চাৰ্টিফিকেটত কিবা আমি তাতে সুফল বা আমাৰ কিবা লাভৱান হ'ব নেকি, অলপ জনাব এনেকৈ বুলি কৈছিলে। তো গতিকে মই জনাত সেই তেনেকুৱাবিলাকৰ কোনো চাৰ্টিফিকেটৰ ইয়াত এক্সট্ৰাকৈ মাৰ্কছ নাথাকে। ঠিক আছে। আপোনালোকে যিমানে যি নহওক, বা কিছুমানে NSPC আৰু মানে অন্যান্য কিছুমান হেৰিয়ত বৰ্তমান কৰ্মৰত হৈ থকা কিছুমান চাৰ্টিফিকেট আছে এক্সট্ৰাকৈ, তো সেইবিলাক ডিপ্ল'মা তাত কোনো ধৰণৰ কাম নিদিয়ে। আপোনাৰ যিখন ড্ৰাইভিং লাইচেঞ্চ আছে, LMV আছে বা যি হওক, সেই LMV, কিছুমানে MMV, কিছুমানে HMV বনাই থোৱা আছে যদিও, তো সেই তেখেতলোকক কি গাড়ী দিব চলাবলৈ, LMV গাড়ীয়ে ইণ্টাৰভিউটো হ'ব। বুজি পালে যে ইয়াত আৰু বেলেগ আপোনালোকৰ একো ফাইদা নাই, বেলেগ ক'ৰবাত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বা কিবা ডিপ্ল'মা আছে যদিও। তো তাৰপাছতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডকুমেণ্ট ভেৰিফিকেশ্যন বুলি ক'লে মানে আমি জানো সাধাৰণতে আমাৰ যিখিনি স্কুল লাইফৰ পৰা আদি কৰি পিনি আমাৰ যিখিনি আমাৰ আইডেণ্টিটি প্ৰুফ থাকে, সেই গোটেইখিনি ডকুমেণ্টেই ভালকৈ তাত ভেৰিফিকেশ্যন কৰা হয়। আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড, তাৰপাছতে আৰু নিজৰ ডকুমেণ্ট আপোনাৰ স্কুলৰ পৰা ক্লাছ 10, 12 পাছ, তাতে চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট কাৰ্ড, এইখিনি বস্তু চোৱা হয়। তাৰপাছত OBC কাষ্ট চাৰ্টিফিকেটখন লাগে, সেইখিনি বস্তু। আৰু যদি PRC থাকে, PRC যেনেকৈ ধৰি লওক আমি এডুকেশ্যন PRCখন উলিয়াই ল'ব পাৰোঁ, সেইখন থাকে লগত, এনেকুৱাবিলাক লগত লৈ যাব লাগে বস্তুবিলাক। ঠিক আছে। গোটেইখিনি বস্তু আপোনালোকে এটা জেৰক্স কপি বা দুটা জেৰক্স কপি কৰি পিনি এটাচ কৰিব লাগে, যে কৰি পিনি লগত আকৌ ফটো কেইকপিমান লগত লৈ যাব লাগে, একেবাৰে নাপাহৰিব। নহ'লে তাত গৈ পিনি আকৌ আপোনালোকে দৌৰা-দৌৰি কৰি থাকিব লাগিব হেৰি কৰিবৰ সময়ত, জেৰক্স কৰিবৰ কাৰণে। তো সিমানখিনি হোৱাত থাকি আপোনালোকে ঘৰত থাকোঁতে আৰামত বস্তুখিনি জেৰক্স কৰি ধুনীয়াকৈ চেল্ফ এটাচ কৰি পিনি তাত লৈ যাব বস্তুটো, আপোনালোকৰ একো তাতে অসুবিধাত নপৰে। তো ঠিক আছে। তো কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব। আৰু লগৰ বন্ধুক যিখিনিয়ে মানে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ADRE ড্ৰাইভাৰ পোষ্টৰ আপোনাৰ ৰিটাৰ্ণ কোৱালিফাই কৰি ৰাখিছে, তেখেতলোকক শ্বেয়াৰ কৰি দিব, যাতে সিহঁতেও বস্তুখিনি গম পায়। ঠিক আছে। ভিডিঅ'টো মই ইমানতে আজিলৈ সামৰণি মাৰিছোঁ। বাই বাই।